আমাৰ যিখন আমাৰ পুৰণি ঐতিহাসিক জিলা আৰু মঙলদৈ আমাৰ সদৰ জিলা হিচাপে স্বাধীনোত্তৰ ভাৰতবৰ্ষৰ কালৰ পৰা চলি আছিলে, কিন্তু এইবাৰ যেহেতু নডেল ডিষ্ট্ৰিক্ট আমাৰ ওদালগুৰি হৈছে, গতিকে কালি আমি আমাৰ যি প্ৰমাণপত্ৰ ইত্যাদি ওদালগুৰিতে আমি লাভ কৰিলোঁ। গতিকে আজি মঙলদৈ বা দৰং জিলাৰ কাৰ্যকৰ্তাসকল, সমৰ্থক, শুভাকাংক্ষীসকলে আজি ইয়াতে আহি অলপ আনন্দ, অলপ ফূৰ্তি কৰিছে আৰু ময়ো এই তেওঁলোকৰ লগত সহযোগী হৈছোঁ। গতিকে আজি মই আৰম্ভণিতে আকৌ এবাৰ মই দৰং ওদালগুৰি লোকসভা সমষ্টিৰ যি আমাৰ 18,14,000 ভোটাৰে ভোটদান কৰিলে, সকলোকে মই মোৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আগন্তুক দিনত সকলোৱে মিলি আমাৰ দৰংখনক এখন বিকশিত দৰং হিচাপে, আমাৰ ওদালগুৰিখনক, আমাৰ কামৰূপখনক, তামোলপুৰখনক বিকশিত আমাৰ অঞ্চল হিচাপে কৰি তোলাৰ কাৰণে সকলোৱে কাম কৰে। আমাৰ যিখন আমাৰ পুৰণি ঐতিহাসিক জিলা আৰু মঙলদৈ আমাৰ সদৰ জিলা হিচাপে স্বাধীনোত্তৰ ভাৰতবৰ্ষৰ কালৰ পৰা চলি আছিলে, কিন্তু এইবাৰ যেহেতু নডেল ডিষ্ট্ৰিক্ট আমাৰ ওদালগুৰি হৈছে, গতিকে কালি আমি আমাৰ যি প্ৰমাণপত্ৰ ইত্যাদি ওদালগুৰিতে আমি লাভ কৰিলোঁ। গতিকে আজি মঙলদৈ বা দৰং জিলাৰ কাৰ্যকৰ্তাসকল, সমৰ্থক, শুভাকাংক্ষীসকলে আজি ইয়াতে আহি অলপ আনন্দ, অলপ ফূৰ্তি কৰিছে আৰু ময়ো এই তেওঁলোকৰ লগত সহযোগী হৈছোঁ। গতিকে আজি মই আৰম্ভণিতে আকৌ এবাৰ মই দৰং ওদালগুৰি লোকসভা সমষ্টিৰ যি আমাৰ 18,14,000 ভোটাৰে ভোটদান কৰিলে, সকলোকে মই মোৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আগন্তুক দিনত সকলোৱে মিলি আমাৰ দৰংখনক এখন বিকশিত দৰং হিচাপে, আমাৰ ওদালগুৰিখনক, আমাৰ কামৰূপখনক, তামোলপুৰখনক বিকশিত আমাৰ অঞ্চল হিচাপে কৰি তোলাৰ কাৰণে সকলোৱে কাম কৰে।